স্বাস্থ্যকৰ সোৱাদিষ্ট আইৰণ আৰু ফাইবাৰেৰে পৰিপূৰ্ণ কাচকলৰ বাকলিৰ সৈতে মাছৰ জোল আৰু কাচকলৰ শুকান ভাজি। দুটা কাচকল ধুই পৰিষ্কাৰ কৰি ল'লোঁ, তাৰ আগ দুটা কাটি ল'লোঁ আৰু দুফাল দুফালকৈ দুটা কাচকল কাটি ল'লোঁ। তাৰ বাকলিখিনি গুচাই ল'ম। বাকলিখিনি অকণমান ডাঠকৈ গুচাব, একেবাৰে পাতলকৈ নুগুচাব, কাৰণ ইয়াৰে আঞ্জা বনোৱা হ'ব বাকলিয়েদি। এতিয়া কাচকল কেইটুকুৰা গোল গোলকৈ ভাজিবৰ বাবে কাটি ল'লোঁ। এনেদৰে নিমখ দিলোঁ অকণমান জোখ অনুসৰি আৰু হালধি দি কাচকলখিনি মেৰিনেট কৰি ছাইডত থৈ দিলোঁ। এইফালে কাচকলৰ বাকলিকেইটাৰ পৰা চুচখিনি গুচাই চাফা কৰি ল'ম। চব এনেদৰে গোটেইখিনি বাকলিৰে চুচ গুচাই লৈ চাফা কৰি ল'ম। এটা কুকাৰত বাকলিখিনি লৈ অলপ পানী দিলোঁ, জোখ অনুসৰি নিমখ দি ঢাকোন বন্ধ কৰি মধ্যমীয়া জুইত 3টা হুইচেল লগাই ল'ম। এটা মিক্সিৰ জাৰত এচামুচ জিৰা, 2 চামুচ ধনিয়া, এটা কেঁচা জলকীয়া, আদা 1 ইঞ্চি, নহৰু কেইফুটামান আৰু মধ্যমীয়া আকাৰৰ এটা বিলাহী লৈ এটা পেষ্ট বনাই পেলাম। এইফালে কুকাৰত হুইচেল লাগি গ'ল, চব এটা মিহি পেষ্ট ৰেডি কৰি ল'লোঁ। এইফালে কুকাৰ ঠাণ্ডা হোৱাত তাৰপৰা বাকলিখিনি লৈও এটা মিহি পেষ্টৰ তৈয়াৰ কৰি ল'লোঁ। এখন কেৰাহীত অলপ তেল গৰম কৰি আগতে নিমখ হালধি সানি থোৱা মাছৰ টুকুৰাকেইটা ভাজি ল'লোঁ, দুইফালে ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হোৱাত তুলি থ'লোঁ আৰু সেই তেলতে লং, ইলাচি, ডালচেনি, তেজপাত দিলোঁ। এটা মিহিকৈ কুটা মধ্যমীয়া আকাৰৰ পিঁয়াজো দি ৰঙচুৱা হোৱালৈকে ভাজি থাকিলোঁ। এতিয়া পিচি থোৱা মছলাখিনি দিলোঁ, সেইখিনিও তেল ওলোৱালৈকে ভাজি থাকিম। ভালকৈ ভাজ খোৱা তাতে কাচকলৰ বাকলিৰ পেষ্টখিনি দিওঁ কম জুইত ভাজি থাকিম ভালদৰে। তেল ওলাই অহাৰ পিছত তাত নিমখ দিম জোখ অনুসৰি, হালধি অকণমানো দিম, আকৌ কম জুইত সেইখিনি ভাজি থাকিম। ভালদৰে ভাজা হোৱাৰ পিছত আঞ্জাৰ বাবে পানী দিম নিজৰ জোখ অনুসৰি আৰু ঢাকোন মাৰি উতলিবলৈ দিম। এতিয়া ভাজি থোৱা মাছ কেইপিচ তাতে দি দিম। আকৌ ঢাকোন মাৰি কম জুইত 15 মিনিট সিজিবলৈ দিম। এইফালে আন এখন পেনত অলপ তেল গৰম কৰি কাটি থোৱা কাচকল কেইটুকুৰা দি দুইফালে মচমচীয়া হোৱালৈকে ভাজিম। মাছৰ আঞ্জাত উতল আহিছে, এইফালে কাচকলখিনিও ভাজ খাই গৈছে ভালদৰে। মাছৰ আঞ্জাও প্ৰায় হৈ গৈছে, তাতে এচামুচ চেনি আৰু এচামুচ গৰু ঘিউ দি গেছ বন্ধ কৰি ঢাকোন মাৰি থৈ দিলোঁ। ভাতৰ লগত কাচকলৰ শুকান ভাজি আৰু কাচকলৰ বাকলিৰ সৈতে ৰেডি কৰা মাছৰ জোল পৰিৱেশন কৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।